हरे कृष्ण श्री श्री राधा श्याम सुंदर की जय। आज आमी श्रीमती राधारानीर विषय आलोचना करिम। जेनेके जन्माष्टमी हय तेनेके राधा अष्टमीओ हय आरु श्रीमती राधारानी जेतिया गोलक धामत भगवान श्रीकृष्ण राधारानीक कय जे एतिया आमार समय होइसे आमी धरातলত जाय पिने आमार लीलाबुर करिम जाते সেই লীলাবোৰ শ্ৰৱণ কৰি মনত কৰি সকলোৰে কল্যাণ হয়। তেতিয়া শ্ৰীমতী ৰাধাৰানী কয় যে মোৰ যোৱাৰ একো ইচ্ছা নাই, কাৰণ তাতে না গোবৰ্ধন আছে না ব্ৰজৰজ আছে, যমুনাও নাই, যেনেকে গোলক বৃন্দাবনত সব আছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কয় মই তোমাৰ কাৰণে সকলো তাতে প্ৰকট কৰি দিম। গতিকে আমাৰ যে এই ধৰাতলত যে বৃন্দাবন আছে সেই আধ্যাত্মিক বৃন্দাবনেই হয়, কাৰণ ভগৱানে প্ৰকট কৰিছে। সেই আধ্যাত্মিক যমুনা নদীয়ে হয়। সেইকাৰণে কেতিয়াও যেতিয়া আমি যমুনা নদী স্নান কৰিব যাওঁ তেতিয়া ভৌতিক দৃষ্টিৰে আমি চাব নালাগে, অপৰাধ হয় কি ই লেতেৰা হল নেকি পানী, অমুক নেকি তমুক নেকি। সদায় সাধুসকলে স্নান কৰে। আৰু গোবৰ্ধন পৰ্বত যি ভগৱানে প্ৰকট কৰে এই ধৰাতলত। তেতিয়া কৃষ্ণই যেতিয়া ক'লে সকলো প্ৰকট কৰি দিম, তেতিয়া ৰাধাৰানীয়ে কয় যে মইতো কেৱল আপোনাৰেই দৰ্শন কৰোঁ আৰু কোনো কাকোই মোৰ চোৱাৰ একো ইচ্ছা নাই। তেতিয়া কৃষ্ণই কয় চিন্তা নকৰিবা, তুমি যদি বিচৰা তুমি মোকেই প্ৰথমে চাব পাৰিবা। তেতিয়া ৰাধাৰানীয়েও চৰ্ত ৰাখে ঠিক আছে, যেতিয়ালৈকে আপোনাৰ দৰ্শন নকৰোঁ তেতিয়ালৈকে মই চকুৱেই নেমেলোঁ ধৰাতলত। আৰু এনেকুৱাই হয় বৃষভানু আৰু কীৰ্তিদা মাতাজী শ্ৰীমতী ৰাধাৰানীৰ গোলক ধামতো শাশ্বত মাতা পিতা হয়। গতিকে তেওঁলোকো এই ধৰাতলত আহে আৰু তেওঁলোকে ৰজা হিচাপে জন্ম লয়, মানে ৰজা হয় বৃষভানু। তাৰপিছত এনেকুৱা হ'ল যে তেওঁলোকৰ কোনো সন্তান নাই। আৰু জেনেৰেলি ৰজাৰ সন্তান নাথাকিলে এনেও ৰজাই সন্তান দিব লাগে, কিন্তু ইয়াতে সেইটো কথা নহয়। ৰজাৰ সন্তান নাই, এনেকুৱা যেনেকৈ যশোদা মা আৰু নন্দ বাবাৰো বহুত বছৰলৈকে সন্তান নাছিল, কাৰণ ভগৱান অহাৰ সময়তহে ভগৱান আহিব। তাৰ কাৰণে বহুত তপস্যাও কৰিব লগা হয়। তেতিয়া কি কৰে বৃষভানু আৰু কীৰ্তিদা মাতাজী, তেতিয়া ক্ৰতু মুনি নামৰ এজন মুনিৰ ওচৰলৈ যায় আৰু কয় যে আমি আমাৰ সন্তান নাই, তাৰ কাৰণে আমি কি কৰাটো উচিত। তেতিয়া ক্ৰতু মুনিয়ে তেওঁলোকক হৰে কৃষ্ণ মহামন্ত্ৰ দিয়ে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। গতিকে এই মহামন্ত্ৰটোৰ নিৰন্তৰ জপ কৰা আৰম্ভ কৰে মা কীৰ্তিদা, অৰ্থাৎ ৰাধাৰানীৰ মাকৰ নাম কীৰ্তিদা সুন্দৰী হয়, আৰু বৃষভানু মহাৰাজ। এদিন যেতিয়া যমুনাৰ পানীত বৃষভানু মহাৰাজ যেনেকৈ স্নান কৰি অৰ্ঘ্য অৰ্পণ কৰি আছিল, তেতিয়া দেখা পালে আৰু নিৰন্তৰ হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰে। 1000 কমলৰ মানে কমল মানে সেই ফুল, পদুম ফুল, 1000 পাহিৰে এটা পদুম ফুল, আৰু দিব্য পদুম ফুল, ইমান 1000 পাহি থকা পদুম ফুল কোনেও দেখা নাই। সেই পদুম ফুলৰ ভিতৰত এজনী বহুত ধুনীয়া ছোৱালী শুই আছে, আৰু এনেকুৱা ধুনীয়া ছোৱালী কোনোদিনেই দেখা পোৱা নাই বৃষভানু মহাৰাজে। তেতিয়া তেওঁ ভগৱানে হৃদয়ত কৈও দিয়ে, তেওঁ গম পালে যে এয়া ভগৱানেই মোৰ কাৰণে পঠাইছে। গতিকে ৰাধাৰানীক উঠাই পিনে তেওঁ ঘৰত লৈ আহে, আৰু কীৰ্তিদা মাতাও বহুত আনন্দিত হয় যে আমাৰ তপস্যাৰ ফল আমি ইমান ধুনীয়া এজনী দিব্য ছোৱালী পালোঁ। কিন্তু দেখা পালে যে প্ৰথম দিনাও চকু নেমেলিলে, দ্বিতীয় দিনাও নেমেলিলে, চকুৱেই মেলা নাই। সেয়া দেখা পাই তেওঁলোকৰ দুখো লাগে ন, এখন সন্তান হ'ল আৰু চকু মেলা নাই, অন্ধ নেকি এনেকুৱা। গতিকে তেওঁলোকে কোনো ধৰণৰ উৎসৱো পালন কৰা নাই। যেনেদৰে সন্তান হ'লে জন্মোৎসৱ পালন কৰে, তেওঁলোকে পালন কৰা নাই। সেই সময়ত নাৰদ মুনি আহে। নাৰদ মুনিয়েতো সকলো কথা জানে, আৰু আহোঁতে নাৰদ মুনিৰ সন্মুখতো এই কথা কয় যে এনেকুৱা হ'ল। নাৰদ মুনিয়ে কয় কিয় জন্ম উৎসৱ পালন কৰা নাই? কৈছে চকুৰে দেখাই নাপায় আৰু কি জন্ম উৎসৱ পালন কৰিম। তেতিয়া নাৰদ মুনিয়ে কয় যে আপোনালোকে ধুমধামেৰে জন্ম উৎসৱ পালন কৰক। শ্ৰীমতী ৰাধাৰাণী কোনো সাধাৰণ ছোৱালী নহয়, সাধাৰণ কন্যা নহয়, তেওঁ কৃষ্ণৰ অতি প্ৰিয়, ভগৱানৰ অতি প্ৰিয়। গতিকে আপোনাৰ নিশ্চিত ৰূপে তেওঁ চকু মেলিব, আপুনি জন্মোৎসৱ ধুমধামেৰে কৰক। আৰু সেই সময়ত কেনেকুৱা হয়
যেতিয়া নাৰদ মুনিয়ে কয় যে মই আপোনাৰ দিব্য কন্যাজনীক চাব খোজো, তেতিয়া বৃষভানু মহাৰাজে আনি পিনে নাৰদ মুনিৰ হাতত দিয়ে ৰাধাৰাণীক। ৰাধাৰাণী বালিকা ৰূপ, মানে অদ্ভুত ৰূপ হয়, এনেকুৱা ৰূপ কোনেও দেখা নাই। তেতিয়া ৰাধাৰাণীৰ স্পৰ্শ হোৱাৰ লগে লগে নাৰদ মুনিৰ মানে দিব্য অনুভৱটো হয়ে। তাৰোপৰি তেওঁৰ বহুত ইচ্ছা জাগে যাতে ৰাধাৰাণীৰ আচল যিটো গোলক ধামৰ ৰূপ সেইটো দেখাৰ কাৰণে। গতিকে তেওঁ কৃষ্ণৰ গুণগান গোৱা আৰম্ভ কৰে আৰু ৰাধাৰাণীক কোলাত লয়, যেনেকৈ সৰু বাচ্চাক কোলাত লয় গুণগুণাই ভগৱানৰ গীত তেনেকৈ। তেতিয়া ৰাধাৰাণী বহুত প্ৰসন্ন হয় আৰু নাৰদ মুনিক দি পিনে বৃষভানু মহাৰাজ যেতিয়া ৰুমৰ পৰা ওলাই যায় তেতিয়া এই ঘটনাটো ঘটে। ৰাধাৰাণী প্ৰকট হৈ যায় আৰু তেওঁৰ সখীসকলৰ লগত, অষ্টসখীৰ লগত। নাৰদ মুনিয়ে ৰাধাৰাণীৰ যিটো অৰিজিনেল গোলক ধামৰ ৰূপটো দেখা পায়, বহুত তেওঁৰ অদ্ভুত লাগে আৰু তেওঁ আশ্চৰ্যচকিত হয়, আনন্দৰ পাৰ নাপায়, মূৰ্ছিত হৈ যায়, চেতনা নোহোৱা হৈ যায়। তেতিয়া ৰাধাৰাণীৰ সখীসকলে নাৰদ মুনিৰ আমি চেতনা হেৰুৱালে যেনেকৈ পানী ছটিয়াওঁ, এনেকৈ পানী ছটিয়াই। কি পানী ছটিয়াই? ৰাধাৰাণীৰ চৰণ ধুৱে আৰু চৰণ ধুই পিনে সেই চৰণ ধোৱা পানী, চৰণামৃত যাক কোৱা হয়, নাৰদ মুনিৰ মূৰত মানে ছটিয়াই। তো নাৰদ মুনিয়ে চেতনা পায়। তেতিয়া সখীসকলে কয় যে এই যে ৰাধাৰাণীৰ ৰূপ, এই বেছি সময় আপুনি চাবৰ ইচ্ছা কৰিছে, সেইকাৰণে দেখা পালে ৰাধাৰাণীয়ে কৃপা কৰিছে আপোনাৰ ওপৰত, কিন্তু বেছি সময় নাথাকিব। গতিকে যিমান সোনকালে পাৰে সিমান সোনকালে প্ৰণাম কৰক, পৰিক্ৰমা কৰক। আৰু এই যে ৰূপ আপুনি ৰাধাৰাণীৰ দেখিছে, এয়া পূৰ্ণ ৰূপ নহয়। ৰাধাৰাণী যিমান সুন্দৰ আপুনি দেখিছে, কাৰণ কোনো ইমান সুন্দৰ নহয়, না কোনো দেৱী না দেৱতা, শ্ৰীমতী ৰাধাৰাণী আটাইতকৈ সুন্দৰ। কৈছে যে এই সুন্দৰতাও বহুত কম দেখা পাইছে আপুনি। যেতিয়া ৰাধাৰাণী কৃষ্ণৰ লগত দেখা পাব, সেইটোৱে সম্পূৰ্ণ সৌন্দৰ্য হয়। তেতিয়া নাৰদ মুনিয়ে প্ৰণাম কৰে, পৰিক্ৰমা কৰে আৰু তাৰপিছত ৰাধাৰাণী অন্তৰ্ধান হৈ যায় আৰু সেই শিশু ৰাধাৰাণীজনী নাৰদ মুনিৰ কলাত থাকি যায়। তেতিয়া বৃষভানু মহাৰাজ আহে ৰুমলৈ। তেতিয়া নাৰদ মুনিয়ে কয় যে এওঁ এটা দিব্য বালিকা হয়, আপোনাৰ বহুত ডাঙৰ সৌভাগ্য, সেইকাৰণে জন্ম উৎসৱ মনাওক। নাৰদ মুনিৰ ওপৰত বহুত বিশ্বাস বৃষভানু মহাৰাজ আৰু সকলোৰে বিশ্বাস, কাৰণ তেওঁ ভগৱানৰ পৰম ভক্ত হয়। বহুত ধুমধামেৰে জন্ম উৎসৱ পালন কৰে আৰু সকলোকে নিমন্ত্ৰণ দিয়ে। আৰু সেই নিমন্ত্ৰণত নন্দ বাবা আৰু যশোদা মাতাকো নিমন্ত্ৰণ দিয়ে। যেতিয়া নন্দ বাবা আৰু যশোদা মাতা আহে, তেতিয়া কৃষ্ণও আহে আৰু কৃষ্ণ সেই সময়ত ক্ৰলিং কৰি অলপ অলপ খোজকাঢ়ে তেনেকুৱা। তেতিয়া কৃষ্ণ আহে আৰু যেতিয়া সকলোৱে ডাঙৰ মানুহবিলাকে ইজনে সিজনৰ কথা পাতি থাকোঁতে কৃষ্ণ মাকৰ কোলাৰ পৰা নামি গৈ ৰাধাৰাণী যি পালনাত শুই আছিল, সেই পালনাত যে ৰাধাৰাণীক স্পৰ্শ কৰি দিয়ে। আৰু ৰাধাৰাণীয়ে গম পাই যে মোৰ প্ৰিয়তম আহি গৈছে, লগে লগেই চকু মেলে। আৰু ৰাধাৰাণীক চকু মেলা দেখাৰ লগে লগে সকলোৰে ধ্যান সেইফালে আকৰ্ষিত হৈ যায় আৰু আকৰ্ষিত হৈ যায় চাই যে ৰাধাৰাণীয়ে চকু মেলিলে। বহুত ডাঙৰ মানে উৎসৱ মুখৰ হৈ পৰে গোটেই পৰিৱেশটো। আৰু সকলোৱে গম পালে যে কৃষ্ণই যেতিয়া স্পৰ্শ কৰিলে তেতিয়া ৰাধাৰাণীয়ে চকু মেলিছে। সেইকাৰণে কি কৰে, নন্দ বাবা আৰু যশোদা মাতাৰ লগত যিটো সম্বন্ধ কীৰ্তিদা সুন্দৰী মাতাজীৰ আৰু বৃষভানু মহাৰাজ, ৰাধাৰাণীৰ মাক বাপেক আৰু কৃষ্ণ মাক বাপেক, আচলতে মাক দেউতাক চব ভক্তই হয় ৰাধা কৃষ্ণৰ, সকলোৰে মাজত আৰু বেছি মিত্ৰতা গাঢ় হৈ যায়। এয়া ৰাধাৰাণীৰ এয়া প্ৰাকট্যৰ এই লীলা হয়। আৰু এটা সময়ত যেতিয়া ৰাধাৰাণী বহুত কণমানি বালিকা আছিল, সেই সময়ত দুৰ্বাসা মুনি বহুত ফেমাছ হয় শাপ দিয়াৰ কাৰণে, অভিশাপ দিয়াৰ কাৰণে। সেই দুৰ্বাসা মুনি একবাৰ ৰাধাৰাণীৰ মহলত আহে, যি বৃষভানু ৰজাৰ তাত আহে। আৰু অহাৰ পিছত ৰাধাৰাণীক জানে দুৰ্বাসা মুনি কি ৰাধাৰাণী কোনো সামান্য কন্যা নহয়। ৰাধাৰাণীক সোধে কি বালিকা, তুমি মোক নিজৰ হাতেৰে পায়স বনাই খুৱাবা নেকি? তেতিয়া ৰাধাৰাণীয়ে কয় মই খুৱাম। গতিকে কীৰ্তিদা মাতাৰ লগত মিলি পিনে তেওঁ ধুনীয়া ধুনীয়া ক্ষীৰ বনায়, ধুনীয়া পায়স বনায়। আৰু পায়স বনাই পিছত দুৰ্বাসা মুনিক দিয়ে। দুৰ্বাসা মুনি অতি তৃপ্ত হয় খাই দিব্য পায়স। যেনেকৈ শুদ্ধ ভক্তৰ হাতেৰে যেতিয়া আমি প্ৰসাদ খাওঁ, তেতিয়া আমাৰ
হৃদয় শুদ্ধ হৈ যায় ভক্তিত আমি বহুত তীব্ৰ গতিৰে আগবাঢ়ো যেনেকৈ শিল প্ৰভুপাদ যেতিয়া আমেৰিকাত বেলেগ বেলেগ দেশত যেতিয়া প্ৰচাৰ কৰে বিশেষকৈ আমেৰিকাত প্ৰভুপাদে যেতিয়া ষ্টাৰ্টিং কৰিছিল ইস্কন ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ তেওঁ এনেকৈ নিজৰ হাতেৰে 70 বছৰ বয়সীয়াল মানুহজনে নিজৰ হাতেৰে ডেইলি গোলাপ জামুন পুৰি চব্জি বহুত ব্যঞ্জন বনাইছিল ভাত বহুত ব্যঞ্জন আৰু এটা চব্জি নবনায় বহুত মানে এনেকুৱা ভেৰাইটিজ আৰু সেইবিলাকে খাবই আহিছিল পিছত যিবিলাক মানে হিপিজ মানে হৈছে যিয়ে বহুত ধনী ঘৰবাৰ এৰি চব মানে সেই হৈ গৈছে নিচা কৰি ড্ৰাগ এডিক্ট হৈ যায় কিন্তু সেই প্ৰসাদ খাই তেওঁলোকে ড্ৰাগছ যি এৰাটো বহুত টান যদি কোনোবাই ডেইলি মদ খায় আৰু আপুনি মদ এৰিব কয় গোটেই শৰীৰটো শিভিয়াৰিং কঁপা আৰম্ভ কৰে কঁপনি হয় গতিকে তাৰ কাৰণে বিশেষ দৰৱ খাই এৰিব লাগে যেনেকৈ চাহটো নিচা হয় সেইকাৰণে ইস্কনত চাহ নাখায় ভগৱান কৃষ্ণক ভোগ নালাগে নিকোটিন থাকে চাহত যদি কোনোবাই ডেইলি চাহ খায় ৰাতিপুৱা গধূলি আৰু চাহ যদি একদম খোৱা বন্ধ কৰি দিয়ে মূৰ বিষায় সেইটোৱে প্ৰমাণ হয় যে নিচা হয় গতিকে প্ৰভুপাদেও নিজৰ হাতেৰে খোৱাৰ কাৰণে ইমান জলদি প্ৰসাদ খাই পিনে শুদ্ধ হৈ যায় সেইকাৰণে আমি মন্দিৰত যেতিয়া চান্স পাওঁ যদি আমি বৃন্দাবনত আহোঁ বা আমি মন্দিৰত যাওঁ মন্দিৰৰ যি প্ৰসাদ আমি খাবই লাগে কাৰণ সেই প্ৰসাদ ভগৱানৰ ভক্তসকলে ভগৱানৰ বিষয়ে ভাবি বনাই ভগৱানক ভোগ লগোৱা প্ৰসাদ হয় সেইকাৰণে গতিকে ৰাধাৰাণীৰ ক্ষীৰ খাই দুৰ্বাসা মুনি ধন্য হৈ গ'ল আৰু দুৰ্বাসা মুনি জানি বুজিয়ে ৰাধাৰাণীতো সকলোৰে বৰদাত্ৰী হয় সকলোকে বৰদান দিয়ে দুৰ্বাসা মুনিয়ে ঘোষণা কৰে যে ৰাধাৰাণী মই বৰ দিছোঁ যিয়ে ৰাধাৰাণীৰ হাতৰ বনোৱা যিকোনো খানা খায় তেওঁ দীৰ্ঘায়ু হ'ব কেতিয়াও বৃদ্ধ নহয় কেতিয়াও বেমাৰ নহয় এনেকৈ আৰু এই খবৰটি গোটেই ব্ৰজত বিয়পি পৰে আৰু ৰজাৰ কন্যা হয় কোনেওতো এনেকৈ ক'ব নোৱাৰে যে আমাকো বনাই খুৱাওক কিন্তু যশোদা মাতাই কীৰ্তিদা সুন্দৰী মাতাজীক কয় যে আপুনি যদি ৰাধাৰাণীক আমাৰ ঘৰলৈ ডেইলি পঠাই দিয়ে মোৰ বহুত ইচ্ছা যে কৃষ্ণই যাতে ৰাধাৰ হাতেৰে বনোৱাই খায় যশোদা মাই বহুত ভাল বনায় কিন্তু যশোদা মাৰ ইচ্ছা হ'ল কাৰণ দুৰ্বাসা মুনিয়ে এইটো আশীৰ্বাদ দিলেতো কি যাতে মোৰ কৃষ্ণটো স্বয়ং ভগৱান হয় তথাপি মোৰ কৃষ্ণ লং লাইফ হওক সকলো মাকেই বিচাৰে মোৰ সন্তানটি লং লাইফ হওক কেতিয়াও বুঢ়া নহওক কেতিয়াও বেমাৰ নহওক কোনো কষ্ট নহওক সৌভাগ্যশালী হওক সেইকাৰণে সদায় ৰাধাৰাণীৰ বৰচানাৰ পৰা কৃষ্ণৰ ঘৰলৈকে নন্দমহললৈকে সদায় যায় কৃষ্ণৰ কাৰণে কুকিং কৰিব এইদৰে যেনেদৰে তুলসী মাতাই সদায় ৰাধা কৃষ্ণৰ মিলনটো মেনেজ কৰে তেনেকৈ দুৰ্বাসা মুনিয়েও এই আশীৰ্বাদ দিয়াৰ যিটো মানে সেই হ'ল লীলা হ'ল এইটোৰ দ্বাৰা ৰাধা কৃষ্ণ হ'লে কেনেকৈ লগ হ'ব তেওঁলোকেতো এনেকৈ বেলেগেই থাকিব কিন্তু সদায় লগ পোৱাৰ এটা বন্দোবস্ত কৰি দিলে এইটো ৰাধা কৃষ্ণৰ প্ৰতি সেৱা হ'ল আৰু এইদৰে ৰাধাৰাণী সদায় কুকিং কৰা আৰম্ভ কৰিলে আৰু এদিন এনেকুৱা হ'ল যে যশোদা মাত ৰাধাৰাণী ইমান ধুনীয়া ইমান মৰমীয়াল ইমান মৃদুভাষী ইমান গুণ নাচ গান বিদ্যা চবতে এক্সপাৰ্ট হয় যশোদা মাৰ ইচ্ছা গ'ল যে ৰাধাৰাণী যদি মোৰ ঘৰৰ বোৱাৰী হয় কৃষ্ণই সদায় তেওঁৰ হাতেৰে খাব গতিকে নন্দ বাবাক কয় যে আমি যদি ৰাধাৰাণীক আমাৰ বোৱাৰী কৰিব পাৰিলোঁ কিমান ভাল হ'ল হয় ন নন্দ বাবাই কয় সেইটোতো ভাল হ'ল হয় হ'ব অলপ ডাঙৰ হওক তাহাঁত এনেকৈ তেতিয়া এদিন কি হৈছিলে হালধি বটি আছিলে আগতেতো এনে পাউডাৰ হালধি নাই ন এনে কেঁচা হালধি বটে আৰু আচলতে কেঁচা হালধি হ'ব লগা কইনাৰ হাতত লগায় গতিকে যশোদা মাৰ ইচ্ছা হ'ল ৰাধাৰাণীৰ অকণমানি হাত দুখনত তেওঁ হালধি লগাই দিয়ে তো ৰাধাৰাণীয়ে হালধি লগাই দেখা পায় তো সেই সময়ত ৰাধাৰাণীয়ে কুকিং কৰি যাবলৈ ওলাইছিল যাবৰ সময়তে যশোদা মাই মাতি পিনে হালধি লগাই দিয়ে আৰু যশোদা মাই ৰাধাৰাণীক বহুত মৰম কৰে কোলাত বহুৱাই খুৱাই মৰম কৰে ৰাধাৰাণীয়ে হালধি লগোৱা সেইটো লৈ পিনে গুচি গ'ল হাত দুখন কৰি তো ৰাস্তাত অলপমান লাজ লাগিল কি মানুহে যদি চাই আৰু গমেই পায় মই কৃষ্ণৰ ঘৰৰ পৰা আহিছোঁ ভাবিব কিবা বেলেগেই ভাবিব আৰু গতিকে সেইকাৰণে এটা পুখুৰী আছিল সেই পুখুৰীত হাত ধুই লয় হালধীয়া পানী তাতে যায় সেইটো পুখুৰী এতিয়াও আছে সেই পুখুৰী তো পিলি পোখৰ বুলি কয় আমাৰ ব্ৰজত আছে
তাৰপিছত ৰাধাৰাণী ঘৰলৈ গুচি যায় হালধিৰ হাত যেতিয়া আপুনি ধুৱে যদি আপুনি চাবোনেৰে বা ভালদৰে মাটি ঘঁহি নুধুৱে হালধীয়া হৈ থাকে ৰাধাৰাণী আহাৰ কাৰণে সদায় কীৰ্তিদা মাতাজী অপেক্ষা কৰে যাতে ৰাধাৰাণীক খুৱাব পাৰে কোলাত বহাই পিনে দেখা পাইছে আৰে আজিতো ৰাধাৰাণীৰ হাত দুখন হালধীয়া হালধীয়া লগে লগে তেওঁৰ মনত এনেকুৱা লাগে আচ্ছা কিজানি যশোদা মাতাই হালধি লগাইছে অৰ্থাৎ যশোদা মাতা আৰু নন্দ বাবাই কিজানি আমাৰ ৰাধাৰাণীক বোৱাৰী বনাব খোজে আৰু আগতেতো সৰু কালতেই সব ডিসাইডেড হৈ গৈছিল ন বিয়াৰ কথা গতিকে বহুত ধন সোণ মুকুতা আৰু বস্ত্ৰ এইবিলাক লৈ পিনে বহুত চাকৰ বাকৰৰ লগত এইবিলাক পঠাই দিয়ে আসলতে ছোৱালীৰ ঘৰৰ পৰাই ৰিষ্টা আহে এনেকুৱা ছোৱালী মানে ৰাধাৰাণীৰ ঘৰৰ পৰা কৃষ্ণৰ ঘৰলৈ ৰিষ্টা পঠাই তেওঁলোকে কৃষ্ণক বহুত ভাল পায় তেতিয়া নন্দ বাবাৰ যশোদা মাতাই দেখা পায় আৰে আমি যেটো মনত বিচাৰি আছিলো হেতুটো কীৰ্তিদা মাতাই নিজে নিজে পঠাই দিলে ৰিষ্টা ৰাধাৰাণীৰ সম্বন্ধ এটা আমাৰ ভাল হ'ব ভালেই হ'ব ৰাধাৰাণী বোৱাৰী হৈ আহক কাৰণ যশোদা মাতাৰ এটা চিন্তাও আছিল যে যদি ৰাধাৰাণীৰ বেলেগৰ তাত বিয়া হৈ যায় আৰু তেতিয়া ছোৱালীকটো বনাব যাব দিছে কিন্তু বোৱাৰীকটো কোনেও বেলেগৰ ঘৰত বনাব যাব নিদিব সেইকাৰণে তেতিয়া যশোদা মাতাই কয় কি আমিও ইয়েছ কৰিবৰ কাৰণে আমিও সেইবিলাক পঠাই দিওঁ তেতিয়া কিন্তু চাই যে আৰে ইমান সোণ ইমান মুক্তা আৰু ইমান মানে সেই গহনা পঠাইছে তেওঁৰ ইকুৱেলি পঠাবৰ কাৰণে আমাৰ তাত ইমান বস্তু নায়েই এনেকৈ যশোদা মাতাই কয় কি কৰা যায় ইকুৱেলি পঠাব লাগে আমাৰ যেটো নীতি নিয়ম হয় সেই হিচাপত এনেকৈ কথা পাতি থাকোঁতে কৃষ্ণই শুনে তেতিয়া কৃষ্ণই কয় মা মই ইমান যদি মুক্তা নাই মই যদি মুক্তাৰ গছ ৰুওঁ তেতিয়া যশোদা মাতাই হাই আৰে মুক্তাৰ গছ ৰুব নোৱাৰি কৈছে এবাৰ মোৰ ওপৰত বিশ্বাস কৰিতো চোৱা সেই লীলাটোও হয় যশোদা মাতাৰ যিমান মতি বুলি কয় বগা বগা যে মতি সেই মুক্তা লৈ যাই পিনে কৃষ্ণই মাটিত বয়ে আৰু গৰুৰ গাখীৰেৰে সেই মুক্তাত গাখীৰ ঢালি ঢালি হসা হসি গছ ওলায় আৰু সেই গছৰ পৰা বহুত মুক্তা ওলায় আৰু সেই মুক্তা পিছত ৰাধাৰাণীৰ কাৰণে পঠাই দিয়ে যশোদা মাতাই কি আমি আপোনাৰ ৰিষ্টাটো একসেপ্ট কৰিলো কিন্তু আসলতে ধৰাতলৰ লীলা হিচাপত ৰাধা কৃষ্ণৰ এনেকে পাব্লিকলি বিয়া হ'ব নালাগে কাৰণ তেতিয়াহলে কংসক মৃত্যু মাৰিব লগা আছে 16108 ৰাজকুমাৰীৰ উদ্ধাৰ কৰিব লগা আছে বিয়া পাতিব লগা আছে আৰু বহুত দ্বাৰিকাৰ লীলা এইবোৰ নহব ন সেইকাৰণে তাতে পৰ্ণমাসী নামে দুৰ্গা মাতা নিজেই পৰ্ণমাসী ৰূপে ব্ৰজত বাস কৰে যাতে কৃষ্ণৰ লীলাত একো বাধা বিঘিনি নহয় সেই পৰ্ণমাসী যেতিয়া আহে গাঁৱত সেই সময়ত যশোদা মাতাক তেওঁ কৈছিল যে আপোনাৰ সন্তান নাই কিন্তু অতি শীঘ্ৰে আপুনি সন্তান লাভ কৰিব সেই পৰ্ণমাসী আহাৰ পিছত আৰু তেওঁৰ কোৱাৰ পিছতেই কৃষ্ণ আসলতে যশোদা মাতাৰ গৰ্ভত আহে বুলি মই কিয় ক'লো কাৰণ বাসুদেৱ আৰু দৈৱকীৰ সন্তান হয় কৃষ্ণ বাসুদেৱ আৰু দৈৱকীৰ সন্তান ৰূপে বাসুদেৱ কৃষ্ণৰ জন্ম হয় আৰু যশোদা মাতাই যজা সন্তান জন্ম দিয়ে যোগমায়াক ছোৱালী ৰূপত আৰু বজেন্দ্ৰ নন্দন কৃষ্ণক ল'ৰা ৰূপত আৰু যেতিয়া বাসুদেৱ কৃষ্ণক মথুৰাৰ পৰা বাসুদেৱে বাসুদেৱে আহি পিনে যেতিয়া থব আহে তেতিয়া কিন্তু সেই ব্ৰজেন্দ্ৰ নন্দন কৃষ্ণক সবে দেখা নাপায় গতিকে তেওঁ দেখা নাপায় ল'ৰাটো থোৱাৰ লগে লগে দুয়োটা কৃষ্ণ মিক্স হৈ যায় বেলেগ বেলেগ আছে ন বৈকুণ্ঠৰ ওপৰত আছে মথুৰা আছে তাৰ ওপৰত গোলক ধাম আছে হে এনেকে দ্বাৰকাপুৰী কৃষ্ণ আছে গতিকে বাসুদেৱ কৃষ্ণ তাতে নিবাস কৰে দুয়ো মিক্স হৈ যায় একেলগে আৰু সেই কাৰণে যশোদা মাতাৰে আসলতে সন্তান হয় কৃষ্ণ তাৰ পিছত এনেকুৱা হয় যে পূৰ্ণমাসীয়ে কয় যে গ্ৰহ নক্ষত্ৰৰ যি সেই হিচাপত আপোনালোকে যে বিয়া পাতিব খুজিছে ৰাধা কৃষ্ণৰ লগে লগে যদি পাতে তেওঁলোকৰ বিচ্ছেদ হৈ যাব গতিকে অলপ ৰখি পাতাই ভাল হ'ব তেওঁ এনেকৈ কোৱা নাই যে পাতিবই নালাগে এনেকৈ কোৱা নাই তেতিয়া সকলোৱে পূৰ্ণমাসীক বহুত মানে গতিকে সকলোৱে বোলে কয় যে ঠিক আছে আমি বাৰু তেনেহ'লে এতিয়া বিয়া নাপাতো কাৰণ যেহেতু গ্ৰহ নক্ষত্ৰ বা এষ্ট্ৰলজি ঠিক নহয় পিছতে পাতিম বাৰু তেনেহ'লে আৰু আমাৰতো সম্বন্ধ ভালেই মিত্ৰতাপূৰ্ণ সম্বন্ধ এনেকৈ সেইদৰে পিছত ৰাধাৰাণী আৰু কৃষ্ণৰ বিবাহ গুপ্তভাৱে কৰে ব্ৰহ্মাই ফান্দিৰ বনত আপোনালোকে যদি কেতিয়া বৃন্দাবন আহে
দৰ্শন কৰিব যাব লাগে ৰাধা কৃষ্ণৰ বিবাহস্থলী হয় আৰু ব্ৰহ্মা পুৰোহিত হয় আৰু যেতিয়া ব্ৰহ্মাই সেই বিবাহ কৰায় তাৰ পিছত ব্ৰহ্মাই কয় যে মোৰ দক্ষিণা দিয়ক মই পুৰোহিত হয় তেতিয়া ৰাধা কৃষ্ণই কয় যে আপোনাক কি দক্ষিণা লাগে যে ব্ৰহ্মাই কয় যে মোক দক্ষিণা লাগে আপোনাৰ দুজনৰ যে চৰণ কমল মোৰ সদায় মানস পটত জিলিকি থাকক মই যাতে সদায় আপোনালোকৰ স্মৰণ কৰিব পাৰোঁ আচলতে ইয়াতকৈ ডাঙৰ আৰু একোৱেই আশীৰ্বাদ হ'ব নোৱাৰে আৰু শ্ৰীমতী ৰাধাৰাণীৰ আটাইতকৈ প্ৰিয় ভক্ত হয় আচলতে কৃষ্ণই ৰাধাৰাণী হয় আচ্ছা ৰাধাৰাণী আৰু কৃষ্ণৰ মাজত একো ডিফাৰেন্স নাই ৰাধিকা উপনিষদত কোৱা আছে কৃষ্ণই ৰাধা ৰাধাই কৃষ্ণ কিন্তু আনন্দ বৰ্ধনৰ কাৰণে কৃষ্ণই ৰাধা ৰূপত প্ৰকট কৰে নিজকে আৰু তেওঁৰ হেয়া আহ্লাদিনী শক্তি হয় ৰাধাৰাণীয়ে যিমান কৃষ্ণক আনন্দ দিব পাৰে আৰু কোনেও দিব নোৱাৰে সেইকাৰণে যেতিয়া কৃষ্ণই নিজৰ বাওফালৰ পৰা ৰাধাৰাণীক প্ৰকট কৰে তেতিয়া প্ৰকট হোৱাৰ লগে লগে ৰাধাৰাণীয়ে এটা পদুম ফুল দেখা পায় লগে লগে দৌৰে যাতে সেই পদুম ফুলটো আনি পিনে কৃষ্ণৰ চৰণত অৰ্পণ কৰিব পাৰে ৰা সংস্কৃত শব্দ হয় ৰা মানে ৰাসমণ্ডল আমাৰ গোলকধামৰ যি ৰাসমণ্ডল সেই ৰাসমণ্ডলৰ পৰা আহিছে ৰা শব্দটো আৰু ধা মানে ধাৱতী সংস্কৃত শব্দ হয় ধাৱতী মানে তেওঁ একদম লগে লগে ধাৱমান হ'ল সেই ফুলটো ছিঙিবৰ কাৰণে যাতে কৃষ্ণৰ চৰণত দিব পাৰে সেইকাৰণে নাম হ'ল ৰাধা গতিকে এইদৰে শ্ৰীমতী ৰাধাৰাণীৰ যদি কোনোবাই ৰাধাষ্টমী ব্ৰত গোটেই দিন ৰাতি নহয় যেনেকৈ ৰাতি দুপৰীয়া 12টা বজালৈকে এই ব্ৰত হয় নিৰ্জল হয় গতিকে একো টাফ নহয় ৰাধাৰাণী বহুত মাৰ্চিফুল হয় আৰু এই ব্ৰতটো যদি কোনোবাই পালন কৰে কৃষ্ণই বহুত প্ৰসন্ন হয় আৰু কিমান লাখ লাখ একাদশী ব্ৰতৰ ফল প্ৰাপ্ত কৰে আচলতে ভক্তই কেতিয়াও কোনো ফলৰ কাৰণে ব্ৰত নকৰে কাৰণ তেওঁলোকে ৰাধাৰাণীক আৰু কৃষ্ণক বহুত ভাল পায় সেইকাৰণে ব্ৰত পালন কৰে আমিও এনে ধৰণৰ ভাৱনাৰে পালন কৰা উচিত আৰু শ্ৰীমতী ৰাধাৰাণীৰ কৃপা বিনে কোনেও কৃষ্ণক প্ৰাপ্ত কৰিব নোৱাৰে যেতিয়া আমি ভগৱান কৃষ্ণৰ নাম জপ কৰোঁ ৰাধাৰাণী প্ৰসন্ন হয় ৰাধাৰাণীৰ নাম জপ কৰিলে কৃষ্ণ প্ৰসন্ন হয় আৰু আমি দুয়োজনকেই যদি প্ৰসন্ন কৰিব খোজো আমি দুয়োজনৰে নাম জপ কৰিব লাগে হৰে কৃষ্ণ মহামন্ত্ৰত দুয়োজনৰে নাম আছে হৰে মানে ৰাধে হৰা ৰাধাৰাণীৰ নাম হয় যেতিয়া সম্বোধন কৰে সংস্কৃতত সেইটো হৈ যায় राधे राधा राधे सीता सीते हरा हरे हरे कृष्ण 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 हरे 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 राम 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 हरे हरे गतिके এই মহামন্ত্ৰটোৰ আমি কমসে কম 16 মালা জপ কৰা উচিত আৰু নিশ্চিত ৰূপে যদি কোনোবাই 16 মালালৈকে যাব পাৰিছে দেখা পাব যে বহুত যিবিলাক মানে ভক্তিৰ প্ৰতিকূল বস্তু যেনেদৰে মাংস খোৱা বা নিচা কৰা মদ খোৱা বা জুৱা খেলা বা বেবিচাৰ যদি কাৰোবাৰ লগত তেওঁৰ বিবাহিত অৱস্থাত বাহিৰৰ কাৰোবাৰ লগত সম্বন্ধ আছে সব নিজে নিজে নাইকিয়া হৈ যায় সব পাপৰ পৰা তেওঁ মুক্ত হ'বলৈ ধৰে আৰু এটা দিব্য জীৱন প্ৰাপ্ত কৰে এয়াই হৈছে শ্ৰীমতী ৰাধাৰাণীৰ বিশেষ কৃপা আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ